নমস্কাৰ। সৎ সাহেব। কি নাম আপোনাৰ? ধনঞ্জয় দাস। আপুনি ক'ৰ পৰা আহিছে? মই আহিছোঁ কোকৰাঝাৰ দুটমাৰ পৰা। কলিयुग में सतयुग की शुरुआत তৃতীয় ভাগ ভিডিঅ' ৰিলিজ হৈছিলে যোৱাকালি। এইটো ভিডিঅ'টো চাই আপুনি কেনেকৈ লাগিছে? এইটো যোৱাকালি যিটো ৰিলিজ হোৱা কলিযুগ में सतयुग की शुरुआत ভাগ 3 এইটো চাই মানে বহুত ভাল লাগিছে। মানে এতিয়া মানে এইটো সময়ত চন্দ্ৰমপালজী মহাৰাজৰ যিটো নেকি অন্নপূৰ্ণা মুহিম, ইয়াৰ দ্বাৰা দুটা মানে কেটাগৰীত পৰম পূজ্য চন্দ্ৰমপালজী মহাৰাজে সহায় কৰি আছে। এটাটো হ'ল মানে অতি পিছপৰা আমাৰ সমাজত মানে যিটো গৰীবতকৈ গৰীব, উপায় নোহোৱা, কমাবলৈ নোপোৱা মানুহ, সেইবিলাকক মানে ৰুটি কপৰাৰ শিক্ষা দি মানে চিকিৎসা এইটো দি মানে বহুত মানে উপকাৰ কৰি আছে। তাৰপিছত আকৌ হ'ল যিটো নেকি এতিয়া বানৰ কবলত পৰা পাঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ড, হিমাচল আৰু জম্মু কাশ্মীৰ, ইয়াত মানে চন্দ্ৰমপালজী মহাৰাজে বহুত সহায় কৰিছে। মানে ৰেচন দি, যিকোনো মানে বস্তু, লাগতিয়াল বস্তু দি সিহঁতক বহুত সহায় কৰিলে। বিশেষকৈ হাৰিয়ানা অঞ্চলত এতিয়া মানে বাৰিষাৰ যিটো পানী, এইটো দি মানে বহুত ডাঙৰ বানৰ নিচিনা হৈ গৈছিল। মানে সিহঁতৰ লাখ লাখ মানে হেক্টৰ মাটিত আগত মানে যিটো খেতি কৰা আছিলে, এইটো বানৰ কবলত পৰি ধ্বংস হৈ গ'ল। আকৌ এতিয়া নতুনকৈ কৰিব লগা মানে যিটো গম ধানৰ খেতি, এইটোতো কৰিবই পৰা নাছিলে। এইটো দেখি চন্দ্ৰমপালজী মহাৰাজ, গুৰু মহাৰাজে এতিয়া হাৰিয়ানা প্ৰদেশক কমেও মানে 400-500টামান যিটো নেকি অঞ্চলত সিহঁতক মানে মটৰ পাইপ আৰু বহুত ডাঙৰ ডাঙৰ মটৰ, 10 হৰ্চ পাৱাৰ, 15 হৰ্চ পাৱাৰ, হাজাৰ হাজাৰ ফুট 8 ইঞ্চি পাইপৰ হাই কোৱালিটিৰ যিটো নেকি পাইপ, এইটো দি ইমান সহায় কৰি আছে। মানে এতিয়া মানে এইটো সহায়ৰ দ্বাৰা গোটেই মানে ভাৰতবৰ্ষকে সহায় কৰা হৈছে বুলি মই ভাবোঁ। কিয়নো পাঞ্জাৱ, হাৰিয়ানা অঞ্চলে মানে আমাক গোটেই ভাৰতক অন্ন যিটো নেকি খাদ্য, এইটো দি সহায় কৰে। ইহঁতৰ খাদ্য আমি যদি নাপায়, গোটেই ভাৰতত হাহাকাৰ হৈ যায়, মানে উপায় নোহোৱা হয়। এইটোৱে মই এইটো চাই মানে বহুত ভাল লাগিছে। মানে অন্তৰত মানে এনেকুৱা যদি চন্দ্ৰমপালজী মহাৰাজে ইমান উপকাৰৰ কাম কৰিছে বৰ্তমান সময়ত, এইটো মানে কথা দি কৈ শেষ কৰিব নোৱাৰে। আৰু মই এই চন্দ্ৰমপালজী মহাৰাজক অন্তৰেৰে বহুত কোটি কোটি প্ৰণাম যাচিছোঁ। ধন্যবাদ। सत साहेब। वीडियो को पूरा देखने के लिए फैक्टफुल डिबेट्स यूट्यूब चैनल पर विजिट करें।